জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ মাধৱ ওম তৎসৎ পৰম শ্ৰদ্ধাৰ এই মহাভাগৱত শ্ৰৱণ কৰি থকা সবাৰে শ্ৰী চৰণত কোটি কোটি প্ৰণাম জনাই আমি পুনৰ এই মহাভাগৱতৰ অকণমান কীৰ্তনৰ বাবে আগবাঢ়িছোঁ। শাস্ত্ৰত সিদ্ধান্ত দিছে আচলতে মহাভাগৱতখন ব্যাখ্যা কৰাৰ ধৃষ্টতা নাই। শ্ৰীকৃষ্ণ নিজেই কৈছে যে শাস্ত্ৰখন মই জানো, মই এই শাস্ত্ৰ ব্ৰহ্মাক দিছিলোঁ। ব্ৰহ্মাই যি নাৰদক দিলে, নাৰদৰ পৰা যি ব্যাসে জানিলে, তাতে ব্যাসে উল্লেখ কৰিছে যে মই জানিলোঁ নাৰদৰ প্ৰসাদত মোটো হন্তে জানিলন্ত শুকমুনি বিদুৰে ইহাক জানন্ত বা নাজানন্ত। যে ব্যাস ঋষিয়ে নাৰদৰ পৰা মূল তত্ত্ব সম্পূৰ্ণ লৈছে। অহম বেদমি, মই জানো এই মহাভাগৱত। কৈছে শুকবেত্তি, শুকদেৱে জানিলে মোৰ প্ৰসাদত। ব্যাসুবেত্তি, ব্যাসে বা জানিছে, নবা অন্যবা কোনোবাই জানে বুলি আচলতে উল্লেখ কৰা নাই। আন কোনোবাই জানে জানো? ভক্তা ভাগৱতং শাস্ত্ৰং বদ্মি, ভক্তসকলে কিন্তু ভাগৱত শাস্ত্ৰখন জানে ভগৱানৰ কৃপাত। ন বুদ্ধয়া ন তিকয়া, যে ইয়াক নিজৰ বুদ্ধিৰ দ্বাৰা নতুবা কোনো টিকা ভাষ্য চাই জানিব নোৱাৰে বুলি কোৱা হৈছে। বাৰু যা নহওক, তথাপিও আমাৰ ভাগত পৰিছে কালৰ ব্যৱস্থা, সময়। কাল মানে সময়। যিদৰে আমি কৈছোঁ এসপ্তাহ বোলে 4 সপ্তাহত 1 মাহ, এই যিবিলাক ভাগ বোলে 12 মাহত এবছৰ, এবছৰতনো কিদৰে 2টা ভাগ আছে, উত্তৰায়ণ কেনেকৈ হৈছে, দক্ষিণায়ন কেনেকৈ হৈছে, এই সমস্তবোৰ বৰ্ণনা কৰিব। এই কথাখিনি খুব সুন্দৰভাৱে দুজন ব্যক্তিয়ে পাতিছে। এজন হৈছে মৈত্ৰেয়ে কৈ আছে, তে ব্যাসনন্দন বিদুৰে ইয়াক শ্ৰৱণ কৰিছে। ইয়াত লিখিছে, বদতি মৈত্ৰেয় বিদুৰ শুনিও স্থূল সূক্ষ্ম কালজত সূৰ্যৰ গতিয়ে সমস্তকে জানি শাস্ত্ৰ ইটো সন্মত। এতিয়া যে ৰাতি হ'ল বুলি কৈছে, আপোনালোকে কেনেকৈ গম পালে বা ৰাতি হৈছে বুলি? এতিয়া ৰাতি নে দিন? এতিয়া যে ঠিক আছে, প্ৰভুজনক ধন্যবাদ। যে এতিয়া আমি যে ৰাতি হৈছে বুলি গম পাইছোঁ, আচলতে সূৰ্যটোৰ অনুপস্থিতি। এই যে সূৰ্যৰ অনুপস্থিতি, তাক কোৱা হৈছে যে সূৰ্যৰ গতিটোৱে সমস্ত ব্ৰহ্মাণ্ডৰ সময়টো নিৰ্ধাৰণ কৰে বুলি শাস্ত্ৰই উল্লেখ কৰিছে। এতিয়া কৈছে একেবাৰে যিটোক বিভাগ কৰিব, মানে ভাগ কৰিব নোৱাৰি, তাৰ নাম হৈছে পৰমাণু। সেই পৰমাণু ই দৃশ্য নহয়, মানুহে চকুৰে আচলতে পৰমাণুক দেখা নাপায়। সেই পৰমাণুৰ লগত গৈ 2টা পৰমাণু লগ হ'লে এটা অণু হয়, 3টা অণু লগ লাগি ত্ৰস্বৰেণু। আৰু সূৰ্যৰ পোহৰ যেতিয়া কুণ্ডাক্ষৰ জালেৰে পৰে, অৰ্থাৎ বেৰৰ ফুটাইদি পৰি যায়, তাক আমি দেখা পাওঁ, সেইটো ত্ৰসৰেণু বুলি কোৱা হৈছে। এইদৰে 3টা ত্ৰসৰেণু যদি লগ লগা হয়, তাৰ নাম ত্ৰুটি বুলি কোৱা হৈছে। 100টা ত্ৰুটিয়ে বেধকাল হয় বিদুৰ কৰিবা মন। এই যে প্ৰভু ভগৱন্তই সুন্দৰ সৃষ্টিখন তৈয়াৰ কৰিলে, লগত কালৰ ব্যৱস্থা ৰাখিছে। কাৰণ যদি এই কালৰ ব্যৱস্থা নাৰাখে, আৰম্ভ হোৱা বস্তুটো বিনাশ নাপাব। প্ৰত্যেক জীৱনৰে আৰম্ভ হয় আৰু সেই জীৱনবিলাকৰ পৰিসমাপ্তি হয়।
ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে, ইয়াৰ পৰিসমাপ্তিও আছে। কেৱল প্ৰভু ভগৱন্তহে সত্য, বাকী সমস্তবোৰ এদিন লয় পাব। বেদস্তুতিটো বৰ ধুনীয়াকৈ লিখিছিল। আজি এই তৃতীয় স্কন্ধৰ আৰম্ভণিতেও আমি গম পাইছিলোঁ যে প্ৰভু ভগৱন্তই প্ৰলয় জলত খুব সুন্দৰভাৱে যোগনিদ্ৰাত পৰি আছিল। যোগনিদ্ৰাত পৰি থকাৰ পিছত যেতিয়া তেওঁ সৃষ্টিৰ বাবে মন আগবাঢ়িল, তেতিয়াই তেওঁ নাভি কমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টি কৰিছে। সেই ব্ৰহ্মাক দৰ্শন দিয়াৰ পিছত ব্ৰহ্মাই প্ৰভু ভগৱন্তৰ আদেশ শিৰোধাৰ্য কৰি কিদৰে সুন্দৰ পৃথিৱীখনৰ ৰচনা কৰিছিল তাৰেই ব্যৱস্থা লিখিছে। জগতক সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসতে বাজব হৈল বেদগণ, জগাইলা বিষ্ণুক স্তুতি কৰি ভক্তি ভাৱে, যেন নত ভাতে চক্ৰৱৰ্তীক জগায়। কিয় জগালে প্ৰভু ভগৱন্তই? অকল প্ৰভু ভগৱন্তই যোগনিদ্ৰাত থাকিলে জীৱবিলাকো কি হৈ যায়, তেওঁৰ দেহতেই লীন গৈ নিদ্ৰিত অৱস্থাত থাকে। সেইকাৰণে আকৌ উল্লেখ কৰিছে, জয় জয় হৌক হৰি আনন্দ প্ৰকাশ, সমস্ত জীৱৰৰ তুমি মায়াক কৰা বিনা। জীৱবিলাকৰো লাহে লাহে এতিয়া সৃষ্টি কৰিব ব্ৰহ্মাই, যি জীৱবিলাকৰ অংশ আপুনি ময়ো আছোঁ। আৰু এই যে আমি মানৱ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, ইয়াত আমাৰ শাস্ত্ৰত উল্লেখ আছে মানৱ জীৱনৰ কি কি কৰ্তব্য। সেই কৰ্তব্যবোৰৰ ভিতৰত ভগৱানৰ সন্তুষ্টিৰ বাবে কৰা প্ৰাৰ্থনা অতি সুন্দৰভাৱে শাস্ত্ৰত কৈছে, হৰিত ভকতি কৰে সৰ্বদাই, কৰিয়া কৃতন কৰ্ম, মনুষ্য লোকত এহি মানে মাত্ৰ, পুৰুষ শ্ৰেষ্ঠ ধৰ্ম। এই পৃথিৱীত প্ৰত্যেকটো আত্মাৰ শ্ৰেষ্ঠ ধৰ্ম ভগৱানৰ পূজা সেৱা, নাম গুণ গোৱা। এয়া যে আপোনালোকে আজি এই মধ্যনিশা যে কৃষ্ণ কথা শুনিছে, এয়া আপোনালোকৰ আত্মাবিলাকৰ উত্তৰণৰ বিশেষ ব্যৱস্থা। আমি পৃথিৱীলৈ আহিছিলোঁ আৰু এদিন প্ৰভু ভগৱন্তৰ ওচৰলৈ যাব লাগিব। আত্মজ্ঞান আমাক খুবেই দৰকাৰ। সেই আত্মজ্ঞানবিলাকৰ কথা শাস্ত্ৰত উল্লেখ আছে। আহক আমি পদবন্ধে এক শ্ৰৱণ কৰাৰ মাজেৰে কিদৰে ভক্তি কৰি প্ৰভু ভগৱন্তক লাভ কৰিম তাৰ সুন্দৰ ব্যৱস্থা দিয়া আছে। আমি প্ৰভুজনৰ কণ্ঠৰে শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ। তিনি বুঢ়া মিলি হুৱে লৰা ভৈৰাতি তয় আহাত নিমেষ বুলয় শাস্ত্ৰত, জানিবা তুমি নিশ্চয়। ঐ ৰামে তৃতীয় নিমেষ হয়ক্ষণ কাল, পাঞ্চখনে কাষ্ঠা এক, কাষ্ঠা পাঞ্চদকে ভুলয় লঘুনা অভু
নাৰিকা নাৰিকা ভুৰয় নাৰিকা কবুলে দণ্ড বাহি তুতি লৈয়া হয় সপ্তদণ্ডী পহৰ দুই পচন্দ সন্ধ্যা দুই দণ্ড এৰিয়া বুজিবা দেৱেহে কথা লাগয় নাৰিকাৰে প্ৰমাণ কহো যে নমতে লোকে জয় জয় তোলাত আমি পাততি কৰিব জলচুল যেন ভয়ে কুৰিৰতি চৰণে ফলকা কৰিয়া বিবেকতাৰ ভিতৰে আঙ্গুল চাৰিক হৈবেক শৈলকা ৰন্ধে পৰে কিয়া জল যেখনে পাততি ভৰি পুৰিয়াতি কোমলে তল আমি দেবে সেই কালা নাৰিকা বুল কহিলো কৰি নিশ্চয় পলচিত যদি অধিক ঘূৰয় সিধে দেবে নিমাজ অল্প হইলে পুনু বিলম্বে খেমজে বুজিবা এহি নিৰ্ণয় চাৰি চাৰি পহৰে মনুষ্য খবৰ জানা দিন ৰাতি হয় জয় কৃষ্ণ এই পঢ়ি যোৱা দুলৰী ছন্দখিনিত তিনি বেধৰ পৰা কিদৰে অলপ অলপকৈ গৈ আমাৰ দিন ৰাতি হৈছে চতুৰ্থ পহৰত বিৱৰণ দিছে আমি অলপ ক'বলৈ যত্ন কৰিছোঁ তিনি বেদ মিলি এক লভ হয় আৰু এই তিনিটা লবৰ সমানে হৈছে এক নিমেষ শাস্ত্ৰত কৈছে এক নিমেষ মুহূৰ্তৰ এটা কথা কোৱা হৈছে তিনি নিমেষ মিলি এক কাল হ'ব আৰু এই পঞ্চকাষ্ঠা লগত এক লঘুটা হৈছে 15 লঘু লগ লাগি এক নাৰিকা হয় নাৰিকাটো কেনেকৈ হয় বুজাই দিছে আগতে এটা সময় জোখা যন্ত্ৰ আছিল ভোলা বাবাৰ লগত থকা ডম্বৰুটোৰ নিচিনা তাতে উল্লেখ কৰিছে সেই ডম্বৰুটোৰ দৰে সময় জোখা যন্ত্ৰটোক কেনেকৈ বনোৱা গৈছিল 6 তোলা তাম লাগিব তাম লাগি কিছু পানী লাগিব আৰু 20 ৰতি স্বৰ্ণ 20 ৰতিৰ সোণৰ এডাল শলকা দিয়া হ'ব এই 4 আঙুল শলকাডাল তাৰ ফুটাই দি পঠোৱাৰ পিছত যেতিয়া তল ওপৰ কৰি দিয়া হ'ব টুপ টুপকৈ পানীখিনি পৰি যেতিয়া এটা ভাগ শেষ হ'ব তাক এক নাৰিকা বুলি কোৱা হৈছে আৰু ইয়াতে উল্লেখ কৰা হৈছে যে দণ্ডৰ কথা এক দণ্ডত বহুতৰে
খেলি মেলি হৈ যায় প্ৰশ্নটো কোনোৱে কয় 22.5 মিনিট কোনোৱে কৈছে 24 মিনিটে এক দণ্ড এইটো সন্দৰ্ভত ইস্কনে দিয়া 24 মিনিটটোৱে হৈছে সিদ্ধান্ত এক দণ্ড আৰু এই দুই দণ্ডত গতি পাইছিল শতাংগ নামৰ ৰজাজনে দুই দণ্ড হলে যদি এক দণ্ডত আমি 24 মিনিট কৰিছো তেতিয়া দুই দণ্ডত হ'ব 48 মিনিট 48 মিনিটতো এজন ব্যক্তিয়ে এই পৃথিৱীত ভগৱানক সন্তুষ্ট কৰি বৈকুণ্ঠ যাব পাৰে আৰু যা নহওক ইস্কনক এই কাৰণে গুৰুত্ব দিয়া হৈছে যে পৃথিৱীৰ ইস্কন ধৰ্মটোৱে বিজ্ঞানসন্মতভাৱে অলেখ ব্যক্তিয়ে তাত নিজৰ মানসিক স্থিতিবোৰ দিয়া গৈছে গ্ৰহ নক্ষত্ৰবোৰ পৰ্যবেক্ষণ কৰিছে আৰু সঠিক সময়ত একাদশী অমাৱস্যা পূৰ্ণিমা দণ্ডবিলাকৰ বিষয়ে উল্লেখ কৰিছে এতিয়া এই দণ্ড ক্ষেত্ৰতে আমি অকণমান এজন ৰজাৰ কথা ক'বলৈ ওলাইছো ইক্ষাকুৰ এইজন ৰজা নাম খতাংগ পৃথিৱী আৰু স্বৰ্গৰ মাজত অহা যোৱা আছিল পূৰ্বতে দেৱতাসকলৰ মাজত যেতিয়া অসুৰসকলে গৈ যুদ্ধত পবিত্ৰ হ'ল দেৱতাসকলে তিষ্ঠিব নোৱাৰিলে পৃথিৱীৰ ৰজা শতাংগক মাতিলে শতাংগই গৈ দেৱতাসকলৰ লগত লগ হৈ অসুৰৰ বিপক্ষে বহুত দিন যুঁজিলে আৰু সেই যুদ্ধত অসুৰসকল পৰাস্ত হোৱাৰ পিছত দেৱতাসকলে শতাংগ ৰজাক ক'লে যে মহাৰাজ আপুনি বৰ লওক তেতিয়া শতাংগই ক'লে মই বৰটো ল'ম কিন্তু মই কিমান দিন জীয়াই থাকিম তো জানি লওঁ যদি কম সময় জীয়াই থাকো মইতো ডাঙৰ বৰ লৈ লাভ নাই তেতিয়া দেৱতাসকলে ক'লে বোলে তুমি মাত্ৰ 48 মিনিট আৰু দুই দণ্ড জীয়াই থাকিবা তেতিয়া শতাংগই ক'লে যে মোক ভকৃষ্ণৰ ওচৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়া দেৱতাসকলে ক'লে স্বৰ্গতকৈ পৃথিৱীয়ে ভাল লগে লগে বিমানত আহি পৃথিৱী পালেহি পুত্ৰসকলক ৰাজ্যখন ভাগ কৰি দিলে একান্ত মনে কৃষ্ণৰ চৰণ চিন্তা কৰিলে আৰু তেওঁ বৈকুণ্ঠ পালে সেইকাৰণে আমি পৃথিৱীৰ কোনো ব্যক্তিয়ে আমি ভাল ভকত হৈ বৈকুণ্ঠলৈ নাযাম বুলি ভয় খাব নালাগে আপোনালোকে এই বৈদ্য নিশা যিদৰে মহাভাগৱত শুনিছে আপোনালোকৰ আচলতে আত্মাবোৰ বহুত পুণ্যাত্মা শতাংগ ৰজাৰ বিষয়ে অকণমান মই কৈ দিছোঁ অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে গতি পাইলা শতাংগ নিপতি দেৱতাক ৰক্ষা কৰি নিপতি পূৰ্বত দানৱক মাৰি ৰাজা আছিল স্বৰ্গত দেৱ হবে বোলে ৰাজা বৰ লৈও মহিপাল ৰাজা বোলে কৈও আগে মই জীবু কতকাল মই কিমান দিন জীয়াই থাকিম দেৱ হবে বোলে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমান লৈ গুচি আহিল সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় চৰণে পখিল শৰণ দুই দণ্ডে গতি দিলা শতাংগ নিপতিক 7 দিন জীৱা ৰাজা তুমি চিন্তা কৰা কি ক এই কথাখিনি দ্বিতীয় স্কন্ধত আছে মহাভাগৱত ধৰ্মৰ তাত পৰীক্ষিত ৰজাক শ্ৰী সুখদেৱে কৈছে হে পৰীক্ষিত মহাৰাজ 24 মিনিটে এক দণ্ড আৰু 48 মিনিটে দুই দণ্ড লৈ যদি পূৰ্বত শতাংগ ৰজাই ভগৱানক পাইছিল তুমিতো 7 দিন জীয়াই থাকিবা তুমি কিয় মুক্তি নাপাবা কিয় ভয় খাইছা
या परीक्षितলৈ प्रश्न কৰিছিল সুখদেৱে আৰু আমি ভাবো এই ময়নগুৰিৰ যিখিনি মানুহে মহাভাগৱত শ্ৰৱণ কৰিছো যে আমি 7 দিনতকৈ আৰু অধিক দিন জীয়াই থাকিম অহা বছৰ আকৌ লগ পাম যদি ভগৱন্তই কৰে তে আমি কিহৰ ভয় কৰিব লগা একো নাই আমি কেৱল কৃষ্ণ ভক্তি কথাবোৰ আমি শিকি ল'ব লাগিব জানি ল'ব লাগিব যা নহওক ইয়াৰ পিছতে উল্লেখ কৰিলে যে 4 পহৰে মানুহৰ দিন আৰু ৰাতি অস্তপহৰ বুলি কোৱা হয় এই অদৰে সুন্দৰভাৱে কালৰ ব্যৱস্থা তৃতীয় স্কন্ধত এই কাৰণে দিছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি ব্ৰহ্মাণ্ডখন চলিছে এই ব্ৰহ্মাণ্ড যে গতিশীল তাৰ প্ৰমাণ এই যে পূবত সূৰ্যটো উদয় হৈ পশ্চিমত আকৌ মাৰ গৈছে আকৌ এইদৰে যে অহা যোৱা কৰি আছে শাস্ত্ৰত দিছে হে সভাসদগণ আকাশে সঞ্চাৰে ৰবিৰথ বায়ু সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বেথা সেয়ে পূবত সূৰ্য উদয় হৈ পশ্চিমত মাৰ যোৱালৈকে আমি সদায় যাতে অকণমান সময় হলেও কৃষ্ণক চিন্তা কৰো সেইটো সিদ্ধান্ত কৰি দিছে আহক এইদৰে দিনটোৰ পিছত কিদৰে 15 দিনত পক্ষ হ'ব মাহবোৰ হ'ব সুন্দৰ বিৱৰণ দিয়া আছে আমি শ্ৰৱণ কৰিছো জয় কৃষ্ণ 15 দিৱসে 15 দিৱসে পক্ষ বুলি কয় শুক্ল কৃষ্ণ অনুমানে 2 পক্ষ ভৈলে তাক মাস বোলে যুদিৰ যিহবে জানে এই এক মাস ভৈলে পিতৃ সমস্ত Dori bako
পৰমাণুৰ পৰা আনি আমাক চতুৰ্থ পহৰ দিলেহি অষ্টপহৰত দিন ৰাতি এতিয়া 15 দিনত এটা পক্ষ যেনে শুক্ল পক্ষ কৃষ্ণ পক্ষ দুটা পক্ষ যেতিয়া লগ লাগি যায় তেতিয়া এক মাহ বুলি কোৱা হয় অৰ্থাৎ 30 দিন বা দুটা পক্ষ এইদৰে যেতিয়া আমাৰ 12 মাহ হ'ব মনুষ্যৰ 12 মাহ যেতিয়া হ'ব এবছৰ হ'ব দেৱতাসকলৰ এক দিন এক ৰাতি সেই কাৰণে বাৰ্ষিক সেৱা হিচাপে আমি পৃথিৱীত মানুহবিলাকে মাক দেউতাকৰ শ্ৰাদ্ধবিলাক কৰা যায় লিখিছে আৰু এই বছৰটো দুটা অয়নত ভাগ কৰিছে 6 মাহ এটা উত্তৰায়ণ এটা দক্ষিণায়ন এইদৰে 12 মাহ যেতিয়া পূৰ হৈ যায় তাক সম্বৎসৰ বুলি কোৱা হয় আৰু এইদৰে এবছৰ কৰি যেতিয়া 100 বছৰ হ'ব এজন মানুহৰ আয়ু গড় আয়ু 100 বছৰ আপুনি 100 বছৰ পাইছে মহিলাই 100 বছৰ সকলোৱে 100 বছৰ পাইছো কিন্তু কলি যুগত অলপ খেলি মেলি আছে যদিও আমি 100 বছৰ পাইছো বিভিন্ন কাৰণত খাদ্য অভ্যাসতে হোক বায়ুমণ্ডলৰ কাৰণতে হোক নিজৰ অনভ্যাসৰ কাৰণতে আমি সাধাৰণতে 100 বছৰ কেতিয়াবা নগৈ কমতেই গৈছো কিন্তু মহাপুৰুষ শংকৰ মাধৱে দেখাইছে যে ভক্তিপূৰ্ণ জীৱনেৰে যদি আমি যাপন কৰো আমি 100 বছৰ পাৰ হৈ যাব পাৰো মহাপুৰুষ শংকৰদেৱ 120 বছৰ আছিল সকলোৱে জানে মহাপ্ৰভু মাধৱদেৱ 100 বছৰ পাৰ কৰি আৰু 7 বছৰ পাইছিল এই যে আমি ইমান দিন যে পাইছো সেইখিনি সময়ত যদি আমি কৃষ্ণ ভক্তি একেবাৰে নকৰো অকল খোৱা বোৱা বিষয়ৰ চিন্তাতে যদি থাকো আমাৰ জীৱন বিফল হ'ব শাস্ত্ৰই সিদ্ধান্ত দিছে যে এহিমতে কালে সমস্ত লোকৰ আয়ুক হৰে বিফলে এদিন আমি মৃত্যু বৰণ কৰিমেই থাকা দিনকেইটাত কিন্তু কৃষ্ণৰ চিন্তা চৰ্চা কৰা উচিত সাধাৰণ মানুহে ধন জন পুত্ৰ ভাৰ্যাৰ চিন্তাত যে জীৱন কটায় বৰ সুন্দৰকৈ উল্লেখ কৰিছে শাস্ত্ৰত মুচুকুন্দ স্তুতিত গুৰুজনাই অকণমান গুণগুণাই দিছো ৰাজ্য শ্ৰী মদে ভৈলু প্ৰমত্ত দেহে আত্মবুদ্ধি ভৈল ও পুত্ৰ দ্বাৰা ধন আহাৰ চিন্তায়ে জনম বিফলে গইল আমি আমাৰ জীৱনটোত কেনেকৈ সময় কটাইছো পুত্ৰৰ চিন্তাত ভাৰ্যাৰ চিন্তাত ধনৰ চিন্তাত লগতে কৈছে যে কোনোবা এজন ব্যক্তি আগৰ দিনত আৰু তেওঁ এখন ৰথত ফুৰিছিল এখন সোণৰ আছিল ৰথখন হাতী উঠি ঘূৰি ফুৰিছিল ৰজাবিলাকে কিন্তু মৰিলে কি আপোনাৰ মোৰ নিচিনাই দেহাটো পৰি থাকে লিখিছে সুবৰ্ণৰ ৰথে জিতু হস্তি স্কন্ধে অফুৰয় ৰাজাবু লাই কালে প্ৰাণ গইলে সেহিতু শৰীৰ হুৱে বিস্থাপলু চাই এই দেহটোৰ তিনিটা অৱস্থা হয় ই ছাই হৈ যাব নহয় ই পোক উঠি যাব নহয় ই বিস্থা হ'ব তাৰ অৰ্থ আমাৰ সনাতন সংস্কৃতিত সাধাৰণতে মৃত্যুৰ পিছত দেহটো চিতাত উঠাই জ্বলাই দিয়া হয় 3 ঘণ্টাত ই ছাই হৈ যাব যদি কোনো ব্যক্তিক জ্বলাই নিদি পুতি থোৱা হয় মাটিৰ তলত ই পোক ধৰিব এই দেহটো আৰু যদি ইয়াক পুতিও থোৱা নহয় পুৰিও পেলোৱা নহয় যদি ব্ৰহ্মপুত্ৰত বা গংগাত উটুৱাই দিয়া হয় দেহাটো পচি যাব
চৰাই চিৰিকটিয়ে খাব খোৱাৰ পিছত সিহঁতে বিষ্ঠা হৈ যাব কাৰণে যে এই দেহাটোৰ অৱস্থা বিষ্ঠা পলু আৰু ছাই তেনেকুৱা এটা দেহাক লৈ গৌৰৱ কৰাৰ অৰ্থ নাই খালি এই দেহাটো পাইছো ভগৱানক লগ পাবলৈ খোৱা বোৱাক চিন্তা কৰি নাথাকে ভগৱানক লগ পাবলৈ লিখিছে সমস্তৰে আদি নৰতনু উদ্যমে কুটিও ইয়াক নাপায় পুনো কোনো ভাগ্যোদয়ে পায়া নাও দিহ আতি গুৰু ভৈলা তাত কৰ্ণধাৰ কৃষ্ণ ভৈলা অনুকূল বায়ু তথাপি নতৰয় আত্মঘাতী আমি মানুহৰ দেহ এটা পাইছো আপোনালোকে গুৰুৰ ওচৰত গৈ শৰণ লৈছে নাম লৈ থাকক আৰু কৃষ্ণই সহায় কৰিব দেহৰূপী নৌকাখনক বৈকুণ্ঠলৈ নিয়াৰ ক্ষেত্ৰত এইখনক নাও বুলি কোৱা হৈছে পৃথিৱীখনক সাগৰ বুলি কোৱা হৈছে সাগৰত পাৰ হ'বলৈ যিদৰে এখন নাওৰ প্ৰয়োজন সেয়া হৈছে দেহ নৌকা সেই নৌকাৰূপী দেহখনক গুৰিয়াল হিচাপে ধৰিছে গুৰুৱে নাওখনত গুৰিয়াল থাকিলেই নহ'ব যদি বতাহটো বিপৰীত দিশৰ পৰা বলে আমি সিটো পাৰ যাব নোৱাৰিম সিটো পাৰলৈ যাবলৈ ভগৱানৰ সহায় লাগিবই সেইকাৰণে কৈছে ভৱ তৰিবাৰ যোগ্য লভিলো শৰীৰ ও বিষয় বাতাসে পাই কৰিলে অস্থিৰ কৰে তল বল দেহা কেনে হইব পাৰ এভু দাস বুলি প্ৰভু কৰি উদ্ধাৰ বৰ সুন্দৰকৈ দিছে কৈছে এই মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাবলৈ যাৰ মন আছে ঈশ্বৰ কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন যত্ন সহকাৰে কৰিব লাগিব পদফাকি লিখিছে এহি কাল মৃত্যু তৰিবা কপতি যাহাৰ আশয় মন ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰোক আতি যতন এতিয়া চাব এই মধ্য নিশাও আপোনালোকে টোপনি ক্ষতি কৰি ৰ'ল কিয় ৰ'ল আমাক ৰখি আছিলে নেকি নে আমি ৰখি আছোঁ আপোনালোকক মই ভাবিছোঁ আপোনালোক আছে কাৰণে আমি আছোঁ নে আমি আছোঁ কাৰণে আপোনালোকে আছে নাথাকিলে দুজন পাঠাচাৰ্য বহিব আৰু অখণ্ড কৰি দিব জয় কৃষ্ণ যা নহওক অতি সুন্দৰ কায় ব্ৰতে কষ্টে যদি আমি কৃষ্ণ কথা শুনো নিদ্ৰা পৰিহৰি তে নম্বৰবোৰ বেছিকৈ পায় গম পাইছে ভগৱানৰ ভক্তিৰ ঘৰত আমাৰ নম্বৰবোৰ বেছি থাকিব আৰু যা নহওক মই খুব দীঘলীয়া নকৰিম আপোনালোকৰ টোপনি ভাঙিবলৈ মই প্ৰভু এজন সাজু হৈ আছে আৰু অলপ পিছত তেখেতক মাতি দিম আৰু অকণমান আছে এইখিনি পঢ়ি এটা প্ৰাৰ্থনা কৰিম কালৰ ব্যৱস্থাখিনি সামৰি উঠি 24 চনত আমি তেখেতক সাজু হৈ থাকিবলৈ অকণমান আগতীয়াকৈ জনাইছোঁ আহক এই উপদেশখিনি আমি মহাভাগৱতৰ পৰা শ্ৰৱণ কৰি কিদৰে ভগৱানৰ চৰণ চিন্তাত মন নিৱেশ কৰিব লাগিব আমি শ্ৰৱণ কৰি জয় কৃষ্ণ এৰাম বিদুৰ ভৰতী শুনিও বান্ধৱ প্ৰীতি দেৱ মনুষ্যৰ আয়ু যেন ডেকা বাপ সাজু হ'ব ডেকা বাপ সাজু হ'ব ইতি নিলোক এৰাম ইহাত বাহিৰে বৰ্ণ আদি কৰি জলেক জীৱ সম্বাৰ আয়ু কহিলা মোহৰ চেদিও ঘোৰ
যোগী যত যোগী যত এরামে এতেকে ইহার কথা কয়ু মুট যদি মনে আছে দয়া প্রভুর চরিত্র শুনাইয়া মোর সন্দায়ু কম মায়া জয় কৃষ্ণ এই মহাভাগৱতখনৰ অতি সুন্দৰ সৌন্দৰ্যটো হৈছে উপদেশ এই কালৰ ব্যৱস্থাৰ মাজত বিদুৰ আৰু মৈত্ৰৰ ইমান ধুনীয়া উপদেশ দিছে কৈছে বিদুৰ বদতি শুনিও বান্ধৱ পিতৃদেৱ মনুষ্যৰ আয়ু যেন মত কহিলাহা তাক এই তিনি লোকৰ ভিতৰত পিতৃসকলৰ দেৱতাসকলৰ তিনি লোকৰ আয়ুবিলাক ক'লে আৰু এই আয়ুবিলাক আমাৰ ব্যৰ্থ নহ'বলৈ হ'লে কৃষ্ণ ভক্তিৰ লগত আমি জড়িত হ'ব লাগিব আৰু কৈছে হে বিদুৰে কৈ আছে মহামণি মৈত্ৰেয় তোমাৰতো দিব্য দৃষ্টি আছে দিব্য দৃষ্টিৰে তুমি সমস্তকে দেখা আৰু মোক এই কালৰ ব্যৱস্থা আৰু তন্নকৈ কোৱা বুলি উল্লেখ কৰি মায়া বন্ধন ছিঙাৰ উপায়টো বিচাৰিছে কৃষ্ণ ভক্তিৰ জৰিয়তে বাৰু জানো আমি আমাৰ অসমীয়া মানুহখিনিৰ আটাইতকৈ সৌভাগ্য এই কাৰণেই প্ৰাৰ্থনা পুথিখন আমাৰ লগত আছে নামঘোষাখন নামঘোষা আছে নহয় আপোনালোকৰ প্ৰাৰ্থনাবোৰ পঢ়ি যাব মায়া বন্ধন ছিঙি যাব মই এটা প্ৰাৰ্থনা আপোনালোকক কাকুতি এটা গাই দিছোঁ মনত আছে যদি আপোনালোকেও গাব হয় জয় কৃষ্ণ প্ৰভু জয় সেৱা মই প্ৰাৰ্থনা এটা গাইছোঁ আজি এই মধ্যনিশা আপোনাৰ সবেও সেই কাকুতিটো চবেই জানে কিন্তু খুব হৃদয়েৰে গালে বৰ ভাল লাগে আজি সন্ধিয়া সেই প্ৰাৰ্থনাটোৰে সামৰিম আজি আমাৰ প্ৰবচন কাকুতি ঘোষা সেইটো ঘোষাৰে আপোনালোকে ঘৰৰ কাম বনবোৰ কৰিব চোতাল সাৰিব বহুত ভাল লাগে কিমতে ভকতি কৰিব তোমাক হৰিয়ে মই মোৰ সমতি নাজানো তাৰ উপায় ৰাম ৰাম মহাবলৱন্ত দুৰ্বাস নাঘুৰ হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নাযায় ৰাম ৰাম তোমাৰ মায়ায়ে মন মোহিয়াছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম ৰাম অভয় চৰণে শৰণ পখিলো হৰিয়ে তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম ভকতি মিনতি প্ৰণতি নাজানো হৰিয়ে মুত পৰে জ্ঞান শূন্যহি নমতি নাই ৰাম ৰাম তুমি প্ৰভু কৃপা ৰখে সাগৰ হৰিয়ে দিও মোক কতুৱা
পদসা ইয়াতলে ঠাই ৰাম 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 দিও মোক কটুৱা পদসা ইয়াতলে ঠাই ৰাম ৰাম। এয়া হৈছে অসমীয়া ভাষাৰ অনুপম সৌন্দৰ্য থকা নামঘোষাৰ কাকতি। তাত লিখিছে, হে প্ৰভু, মোৰ দুৰ্বাসনাবোৰ ইমান বলৱন্ত, মই কেতিয়াবা তোমাক পাহৰিয়ে যাওঁ। মই কেনেকৈ তোমাক ভকতি কৰিম? তোমাৰ মায়াই দেখোন মোৰ মনটো মোহি আছে। মই অজ্ঞানত পৰি মায়া সংসাৰত ডুবি আছোঁ। তোমাক মই পাহৰি গৈছোঁ। তথাপিও তোমাৰ সেই অভয় চৰণত শৰণ লৈছোঁ। তোমাৰ গুণ গাইছোঁ। তোমাৰ কথাবোৰ য'ত শ্ৰৱণ কীৰ্তন হয়, য'ত ভাগৱত হৈছে, তাকেই মই শুনিছোঁ। ভকতি মিনতি মই একো নাজানো, মই অতি মোহমতী। কিন্তু তুমি কৃপাৰ সাগৰ। সেই কৃপাৰ সাগৰৰ এটোপাল, যিদৰে সাগৰৰ এটোপাল পানী পালেই কোনোবা এজন তৃষ্ণাতুৰে অন্তকণ্ঠখন তিয়াব পাৰে, তোমাৰ সেই বিশাল কৰোণাৰ সাগৰখনত মই অকণমান আশ্ৰয় বিচাৰিছোঁ। তোমাৰ পদতলত মোক ঠাই দিবা। এইদৰেই নামঘোষাবোৰ আপোনালোকে পঢ়িব, কণ্ঠস্থ কৰিব। আজি এটা, কালি এটা, অলপ অলপকৈ গৈ বিশাল নামঘোষাৰ অধিকাৰী আপুনি হ'ব পাৰিব। কাৰণ মানুহৰ জীৱনত অসম্ভৱ বুলি একো নাই। কিন্তু একান্ত কৃষ্ণ ভক্তিটো আমাৰ খুব জৰুৰী। কৈছে, সৰ্ব ধৰ্মান পৰিত্যাজ মামেক শৰণং ভজ অহম তম সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা খুচ। হে কুন্তীৰ নন্দন অৰ্জুন, সকলো ধৰ্ম এৰি মোতেই শৰণ ল'বা। মই তোমাক সমস্ত পাপৰ পৰা মুক্ত কৰিম। কৈছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ অসুদিহ বিশ্বাসে সখী অলৈও কয়া মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। ভগৱানে প্ৰতিজ্ঞা কৰিছে, তেওঁ শৰণাপন্ন হওক, একান্ত ভক্ত হওক, আপোনাৰ মোৰ জীৱনৰ সমস্ত পাপ দূৰ কৰিব। আৰু জানো, সময় প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজলৈ আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ ডেকা বাপে সুন্দৰভাৱে ৰসালভাৱে আপোনালোকক ভাগৱত শুনাব। সবাৰে শ্ৰীচৰণত সেৱা জনাই আজিলৈ আমাৰ প্ৰবচন সামৰিছোঁ। জয় কৃষ্ণ।